কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এক সুখবৰ শীঘ্ৰে বৃদ্ধি হ'ব ডিএ মাত্ৰ ডিএ নহয় পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফ অৰ্থাৎ ডিআৰো বৃদ্ধি পাবলৈ গৈ আছে সপ্তম দৰমহা আয়োগৰ অধীনত এই ডিয়াৰনেছ ভাত্তা বৃদ্ধি হ'ব 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে নতুন ডিএ 2% বৃদ্ধি হ'ব পাৰে বুলি শুনা গৈছিল শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে 31 ডিচেম্বৰত সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচাংক প্ৰকাশ কৰিছিল এইবাৰ ডিএ আৰু ডিআৰ 60%ত উপনীত হ'ব যদিও 1 জানুৱাৰীৰ পৰা ডিএ কাৰ্যকৰী তথাপিও ইয়াৰ ঘোষণা পিছত হ'ব পাৰে সূত্ৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰে মাৰ্চ বা এপ্ৰিল মাহৰ ভিতৰত ডিএ বৃদ্ধিৰ কথা ঘোষণা কৰিব পাৰে ঘোষণাত পলম হ'লেও জানুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে এৰিয়াৰ লাভ কৰিব এইবাৰ ডিএ বৃদ্ধিত গুৰুত্ব অধিক কাৰণ এই বছৰৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ কথা আছে যদি নতুন দৰমহা আয়োগ কাৰ্যকৰী হয় তেন্তে পূৰ্বৰ ডিএ মূল দৰমহাত অন্তৰ্ভুক্ত হ'ব আৰু নতুন গাঁথনিত শূন্যৰ পৰা ডিএ আৰম্ভ হ'ব 2% ডিএ বৃদ্ধি কৰিলে কৰ্মচাৰীসকলৰ মাহিলী দৰমহা যথেষ্ট বৃদ্ধি পাব অৱসৰপ্ৰাপ্তসকলৰ পেঞ্চনো বৃদ্ধি পাব ন্যূনতম দৰমহা 40,000 টকা হ'ব পাৰে যদি ফিডমেন ফেক্টৰ 2.15 হয় তেন্তে পূৰ্বে 18,000 টকা লেভেল কৰ্মচাৰীৰ দৰমহা 38,700 টকালৈকে বৃদ্ধি পাব পাৰে অৰ্থাৎ 20,700 টকা বৃদ্ধি 5 নং স্তৰৰ কৰ্মচাৰীৰ ন্যূনতম দৰমহা পূৰ্বে আছিল 29,200 টকা ইয়াক 62,780 টকালৈকে বৃদ্ধি কৰিব পাৰে অৰ্থাৎ 33,580 টকা বৃদ্ধি পাব পাৰে দশম স্তৰৰ কৰ্মচাৰীৰ বৰ্তমানৰ দৰমহা 56,100 টকা যিটো 1,20,615 টকালৈকে বৃদ্ধি পাব পাৰে 15 নং স্তৰৰ কৰ্মচাৰীৰ বৰ্তমান দৰমহা 1,82,200 টকা এইবাৰ 3,91,730 টকালৈ বৃদ্ধি পাব পাৰে এইফালে 18 নং স্তৰৰ কৰ্মচাৰীৰ বৰ্তমান দৰমহা 2,50,000 টকা 5,37,500 টকালৈকে তেওঁলোকৰ বৃদ্ধি হ'ব পাৰে নিউজ ডেস্ক ৰিপৰ্ট টিভি নানাচাম